ইনকলাব জিন্দাবাদ, ইনকলাব জিন্দাবাদ। আমাক বোনাস দিব লাগিবই, বোনাস দিব লাগিবই, নিৰ্বাচন বোনাস দিব লাগিবই। নিপুল শইকীয়া হাই হাই। মাই নিউজ এনৰ বাতৰিৰ প্ৰভাৱ। মাই নিউজ এনৰ ধাৰাবাহিক বাতৰিৰ প্ৰভাৱ আৰু দল সংগঠনৰ দাবীত গোলাঘাট জিলাৰ পাভজান চাহ বাগিচাৰ শ্ৰমিকসকলে শনিবাৰে 18% বোনাছ পাবলৈ সক্ষম। শেহতীয়াকৈ চাহ বাগিচাখনৰ স্বত্বাধিকাৰী নিপুল শইকীয়া আৰু ৰাখী শইকীয়াৰ কুম্ভকৰ্ণৰ নিদ্ৰাৰ পৰা সাৰ পোৱা বুলিও বিশেষ মন্তব্য আগবঢ়াই চাহ মজদুৰৰ যুৱ নেতাক। তাৰ মাজতে ৰাজ্য চৰকাৰকো তীব্ৰ সমালোচনা কৰাৰ পৰিলক্ষিত হয়। সময়ত চৰকাৰখনে সাৰ নাপালে নিৰ্বাচনত পৰাজিত হোৱাটো প্ৰায় খাটাং বুলি চাহ মজদুৰ যুৱ নেতাগৰাকীয়ে বিশেষ মন্তব্য আগবঢ়ায়। অতিকৈ দুখৰ আৰু পৰিতাপৰ বিষয়। আজি আমি 3 দিন ধৰি প্ৰতিবাদ কৰাৰ ফলত গোলাঘাট জিলাৰ যি পাভজান চাহ বাগিচা আছে, আজি আমি দেখিবলৈ পাইছোঁ যে যিগৰাকী মালিক ৰাখী শইকীয়া আৰু নিপুল শইকীয়া, তেওঁলোক কিন্তু কুম্ভকৰ্ণৰ নিদ্ৰাত আছিলে। আজি জাগ্ৰত হৈছে, আজি হাৰ পাইছে। হাৰ পাই মেলি পেলাই আজি আমি দেখিবলৈ পাইছোঁ আমাৰ চাহ শ্ৰমিকসকলক বোনাছ দিবলৈ বাধ্যত পৰিছে। অতিকৈ দুখৰ আৰু পৰিতাপৰ বিষয় যে এইটোৱে যে আমাৰ এখন চৰকাৰ আছে, যি চৰকাৰখনক আমি বাৰম্বাৰ দাবী জনাই আহিছিলোঁ যে চাহ শ্ৰমিকৰ ওপৰত আপোনালোকে যিবিলাক নেকি আঁচনি ৰাখিছে বা চাহ শ্ৰমিকৰ উপকাৰৰ কাৰণে যিখিনি কথাখিনি আপোনালোকে কৈ থাকে, কিন্তু এনেকুৱা এটা সময় আহি যায়, সেই সময়ত আপোনালোকে নিমাত কিয়? যেতিয়া নেকি আমি দেখিবলৈ পাওঁ যে বোনাছ আহে, বোনাছৰ সময়ত আমি দেখিবলৈ পাওঁ যে চৰকাৰৰ আমাৰ যিবিলাক বিয়াগুম নেতা আছে, তেওঁলোকে আচলতে নিমাত থাকে। আচলতে নিমাত থকাৰ কাৰণ কি, আমি সেই কথাটো বুজি পোৱা নাই। আজি আমি প্ৰবল 3 দিন আমি প্ৰতিবাদ কৰাৰ ফলত আজি আমাক 15% বোনাছ দিবলৈ তেওঁলোকে বাধ্যত পৰিছে আৰু 3% বোনাছ আগন্তুক আৰু কেইটামানৰ দিনৰ পাছত দিব। আৰু লগতে উপকৰ্মচাৰীৰ যি দৰমহা আছে, উপকৰ্মচাৰীৰ দৰমহাও তেওঁলোকে দিব। গতিকে চৰকাৰলৈ আমাৰ বিশেষ অনুৰোধ যে চাহ শ্ৰমিকক লৈ মেলি পেলাই আপোনালোকে হেতালি নেখেলিব। চাহ শ্ৰমিকক লৈ মেলি পেলাই আপোনালোকে বিভিন্ন ধৰণৰ আঁচনি ঘোষণা কৰে, কিন্তু শেষত গৈ মেলি পেলাই আমি দেখিবলৈ পাওঁ যে গোটেইখিনি কিন্তু এটা ডাঙৰ এটা শূন্যত পৰিণত হয়। সেইকাৰণে আমি দাবী জনাইছোঁ, অসমৰ শ্ৰম মন্ত্ৰীক আমি দাবী জনাইছোঁ, অসমৰ মাননীয় মুখ্যমন্ত্ৰীক আমি দাবী জনাইছোঁ, অতি শীঘ্ৰে আপোনালোকে পদক্ষেপ লওক। অসমত যি 8.5খন চাহ বাগিচা আছে বা সৰু বৰ মিলাই মেলি পেলাই যি 1000 চাহ বাগিচা আছে, আমি দেখিছোঁ যে প্ৰায় কেইখন চাহ বাগিচা ইতিমধ্যে বিক্ৰী হৈ গৈছে। আৰু প্ৰায় কেইখন চাহ বাগিচা যিটো নেকি আমি দেখিবলৈ পাইছোঁ যে বনা সংক্ৰান্তিক লৈ বৃহৎ খেলি মেলি আমি দেখিবলৈ পাইছোঁ। এই বছৰৰ দৰে যাতে অহা বছৰ নহয়, তাৰ ওপৰত কিন্তু অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে কিন্তু পদক্ষেপ ল'বলৈ আমাৰ তৰফৰ পৰা আমি দাবী জনাইছোঁ।